নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে পুৱাৰ শিৰোনাম ষ্টুডিঅত মই গীতাশ্ৰী 22 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এমাহত এয়া হ'ব প্ৰধানমন্ত্ৰী গৰাকীৰ তৃতীয়টো অসম ভ্ৰমণ এমাহত তৃতীয়বাৰৰ বাবে অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ ধেমাজিৰ চিলাপথাৰত যুদ্ধকালীন তৎপৰতাৰে এতিয়া প্ৰস্তুতি চলিছে জনসভাস্থলীৰ সুবিশাল মঞ্চ হেলিপেড উঠপ এটা কামৰ পৰিবেশ দেখা গৈছে চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত হ'বলগীয়া জনসভাত প্ৰায় 5 লাখ লোকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বৃহস্পতিবাৰে বিয়লি চিতলমাৰী পথাৰত কামকাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহিতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত লগতে উপস্থিত থাকে আৰক্ষীৰ শীৰ্ষ বিষয়ববীয়াসকল চিতলমাৰীত প্ৰতিদিনে উপস্থিত থাকি সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে নিৰীক্ষণ কৰিছে প্ৰতিটো দিশ একেটা অনুষ্ঠানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটিও আন প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভাৰম্ভণি কৰিব চিলাপথাৰৰ পৰা আমি আগবঢ়াম আমাৰ সাংবাদিক মন বিকাশ বৰগোহাঁইৰ এক ৰিপৰ্ট অহা 22 তাৰিখে আমি উপস্থিত থকা এই কুলাজান চিতলমাৰীৰ পথাৰত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশৰ হকে তেওঁ কেইবাটাও প্ৰকল্প শুভ উন্মোচন কৰিব আৰু সমান্তৰালকৈ ধেমাজিৰ আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন আৰু শুৱালকুছিৰ যি আভিযান্ত্ৰিক মহাবিদ্যালয় আধাৰশিলা কৰিব এই চিতলমাৰীৰ পথাৰত আৰু এই জনসভাত অংশগ্ৰহণ কৰিবলৈ থকা স্থানত ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত উঠিছে প্ৰায় যুদ্ধকালীন তৎপৰতাৰে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাক মুহূৰ্তত এনেধৰণে ধেমাজিৰ চিলাপথাৰ এই কুলজান চিতলমাৰীৰ সুবিশাল পথাৰত ইতিমধ্যে যিহেতু প্ৰায় 3 লক্ষাধিক লোকৰ সমাগমৰ বাবে ইয়াতে ব্যৱস্থা কৰা হৈছে আৰু এই যি আচলতে সভা অনুষ্ঠিত হ'ব এই সভাখনেই হয়তো অসমৰ বাবে যিহেতু শেষৰখন সভা হ'ব আনুষ্ঠানিক যিহেতু কিছুদিন পিছতে নিৰ্বাচনী আয়োগে ঘোষণা কৰিব আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন আৰু এই মুহূৰ্তত আমি যাব বিচাৰিম এই সভাখনৰ প্ৰস্তুতি কিদৰে আগবাঢ়িছে স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া আমাৰ সৈতে আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে এই যি আচলতে বিশাল জনসভা ইয়াত অনুষ্ঠিত হ'ব আৰু যিহেতু পুৱা গধূলি ইতিমধ্যে নিশাৰ ভাগতো ইয়াতে কাম কাজ চলিছে অগ্ৰগতি কেনেধৰণে হৈছে আমি তেখেতৰ পৰা জানিব বিচাৰিম পোনপ্ৰথমে আমি বিধায়ক ডাঙৰীয়া আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অহা 22 তাৰিখে আহিব কেনেধৰণৰ প্ৰস্তুতি চলিছে কিমান লোকৰ সমাগম ঘটিব ইয়াততো আমি আশা ৰাখিছোঁ যিটো প্ৰিপেৰেশ্যন আছে 5 লাখতকৈ অধিক মানুহ আমি আশা ৰাখিছোঁ মোৰ সমষ্টিৰ পৰা অকল জোনাই সমষ্টিৰ পৰাই আমি 1 লাখ মানুহ আমি প্ৰস্তুতি চলাইছোঁ আমি ৰাতিপুৱা জোনাইত গোটেই ঘূৰিলোঁ জোনাই বহুত মিটিং কৰিলোঁ তাৰমানে মানুহ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিয়াৰ কাৰণে যে এইটো এটা আমাৰ এই অঞ্চলৰ ইতিহাসৰ কাৰণে এইটো এটা সঁচা ভাবিব নোৱাৰা বিষয় যে নিজৰ 5 বছৰ কাৰ্যকালত তিনিবাৰ ধেমাজি জিলাত প্ৰধানমন্ত্ৰী এজনে দেখা দিয়াটো মই ভাবোঁ যে ধেমাজি জিলাৰ নিচিনা এটা সৰু জিলা পিছপৰা জিলাত দেখা দিয়াটো মই ভাবোঁ যে একদম সঁচাকৈ আদৰণীয় আৰু এখেত যেতিয়াৰ পৰা দায়িত্ব লৈছে তেতিয়াৰ পৰা ধেমাজি জিলা আৰু এতিয়া পিছ পৰি থকা নাই আৰু সেইকাৰণে আমি এই অকল আদৰণীয় নহয় এখেতক ধন্যবাদ দিবলৈ মই ভাবোঁ যে মোৰ জোনাই সমষ্টিৰ মানুহ 1 লাখ ৰেডি হৈ আছে 1 লাখ আমি মানুহ ক'ত কেনেকৈ আনিম এতিয়া আমাৰ ঝামেলা হৈছে যে মানুহ আৰু আহিব বিচাৰিছে এতিয়া লৈ অহাটোৱে ঝামেলা আমি এইকাৰণে পাতি আছোঁ MP মহোদয় আমি পাতি আছোঁ যে ইয়াত মোৰ সমষ্টিৰ 1 লাখ বাকী ধেমাজিৰ পৰা আহিব বাকী আপোনাৰ ঢকুৱাখানাৰ পৰা আহিব লখিমপুৰৰ পৰা আহিব দক্ষিণ পাৰৰ 6-7টা সমষ্টিৰ পৰা আহিব এনেকৈ যদি চাওঁ আমাৰ তাৰমানে 4-5 লাখ মানুহ আমি একেবাৰে সুন্দৰ মিটিং এটা কৰিব পাৰিম আমাৰ লখিমপুৰ লোকসভাৰ স্থানীয় সাংসদ প্ৰদান বৰুৱা আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যিহেতু প্ৰধানমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হৈ কেনেধৰণৰ প্ৰস্তুতি কেনেধৰণে আপোনালোকে কৰিছে প্ৰস্তুতি পূৰ্ণদমত চলি আছে আৰু সময় আগতেই প্ৰস্তুতি সম্পূৰ্ণ হ'ব আৰু এইটো আমাৰ মোদী ডাঙৰীয়াৰ চতুৰ্থটো আমাৰ জিলাখনলৈ ভ্ৰমণ আৰু এই চতুৰ্থত ইয়াৰ আগৰ কিবাৰ ভ্ৰমণতকৈ আৰু অধিক আমি জনসাধাৰণ ইয়াত সমবেত কৰাৰ কাৰণে আমি প্ৰস্তুতিটো লৈছোঁ আত্মনিৰ্ভৰশীল লখিমপুৰ আত্মনিৰ্ভৰশীল জোনাই ধেমাজি গতিকে তাৰো আমি প্ৰস্তুতিখিনি লৈছোঁ আশা ৰাখিছোঁ মোদীজীৰ এই সপোন আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম
হয় নিশ্চিতভাৱে যিহেতু ধেমাজিৰ এই ঐতিহাসিক যি আচলতে চিতলমাৰী পথাৰ এই চিতলমাৰী ঐতিহাসিক চিতলমাৰী পথাৰত অহা 22 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াতে এই সভা সম্বোধন কৰিব এই জনসভাত ইতিমধ্যে জনসভাৰ বাবে যিটো প্ৰায় 5 লাখ লক্ষাধিক লোক সমাগম হ'ব বুলি ইতিমধ্যে জোনাই সমষ্টিৰ বিধায়ক ভূৱন গগৈয়ে ব্যক্ত কৰিছে বিভিন্ন প্ৰান্তৰ লোকসকল আহিব আৰু দেশৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই জনসভাতে কেইবাটাও প্ৰকল্প উন্মোচন কৰিব সমান্তৰালকৈ ধেমাজি আভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰিব এই জনসভাৰ জৰিয়তে পুনৰ শিৰোনামত অসম চুক্তিৰ 6 নম্বৰ দফা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যৰ পিছতে ৰাজ্যত এতিয়া দফা 6 ধুমুহা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ পৰামৰ্শ কাৰ্যকৰী কৰাটো আচলতে অসম্ভৱ আইনমতে সম্ভৱ নহয় কমিটিৰ পৰামৰ্শ ৰূপায়ণ এয়া কৈছিল হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে কোৱাৰ পিছতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কমিটিৰ আসন সংৰক্ষণৰ পৰামৰ্শ ৰূপায়ণ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছিল মন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিত 100% সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল কমিটিখনে আৰু 50%ৰ অধিক আসন সংৰক্ষণৰ সংবিধানৰ বাহিৰত বুলি যুক্তি দাঙি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 নম্বৰ দফা ৰূপায়ণ কৰি আছো কিন্তু কমিটিৰ পৰামৰ্শ ৰূপায়ণ কৰিব নোৱাৰি বুলিও স্পষ্ট কৰি দিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কমিটিৰ পৰামৰ্শক কমিটিৰ আশা বা দাবী বুলিহে আখ্যা দিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই Clause 6 of what? Clause 6 of Assam Accord কেতিয়া implement কৰিব লাগিলে মই কম next immediately. But আপুনি যদি কয় recommendation of this expert বুলি then I have my reservation. Expert of But there is a difference. Because the recommendation given by the Clause 6 committee are far from the legal realities of this country. They have recommended certain things which Supreme Court of India has said that you cannot do this. So how can I implement certain things? Moi keneke teolokor recommended could implement for him the Supreme Court e koise tumi nwara koribo. So either Supreme Court koi bujabo lagibo নহলে legal luminaries sokolor paramorkho lobo lagibo. Clause 6 committee jikhon expert committee ase teolokor nije janise je ami kenekwa paramorkho disu ebor এই গভর্নমেন্ট ইমপ্লিমেন্ট কৰিব নোৱাৰে সেইকাৰণে তাতে লিখি দিছে যে আপোনালোকে লিগেলক আৰু স্টাডি কৰিব আমি যিবোৰ ৰিকমেন্ডেশন দিছো ইন এ ওয়ে দোজ আর ট্রানজিশনাল এডভাইস দোজ আর এডভাইস হুইচ আর বেসিক্যালি এ মই তো ভাবো দোজ ওয়্যার নট রিকমেন্ডেশন দোজ ওয়্যার দে আর এক্সপেক্টেশন কি রিকমেন্ডেশন হলে তো দে উড হ্যাভ কনসাল্ট সুপ্রিম কোর্ট জাজমেন্ট 50% এর উপর তো কোনো রিজার্ভেশন হ'ব নোৱাৰে বুলি there is a judgment from constitution bench. Here recommend kori dise 100%. So how can somebody force me to defy Supreme Court of India? I cannot. This clause 6 should be implemented, but recommendation of the clause 6 committee should not be implemented till it is vetted by a legal committee. আৰু হিয়া মন্তব্য আপুনি ইতিমধ্যে শুনিলে মন্ত্ৰীগৰাকীৰ তেওঁ স্পষ্ট কৰি দিছে যে যিখিনি আসলতে পৰামৰ্শ দিয়া হৈছে কমিটিয়ে যিখিনি পৰামৰ্শ দিছে সেই কমিটিৰ পৰামৰ্শখিনি আশা বা দাবী বুলি তেওঁ উল্লেখ কৰিছে আৰু ইয়াত কিছু সুপ্ৰিম কোৰ্টৰ কথাৰ উলুটাকৈ যোৱাৰ কিছু কথা ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কৈছে আৰু এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিৎ ভাগৱতীৰ সৈতে নৱজিৎ ভাগৱতী হিমন্ত বিশ্ব শৰ্মাই এটা কথা স্পষ্ট কৰি দিছে 6 নম্বৰ দফা ৰূপায়ণ কমিটিৰ যিখিনি পৰামৰ্শ আছে সেয়া কাৰ্যকৰী কৰাটো আচলতে কাৰ্যত অসম্ভৱ তেওঁ ইতিমধ্যে স্পষ্ট কৰি দিছে হয় গীতাশ্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে তাত যিটো ৰিজাৰ্ভেশ্যনৰ কথা আছে অৰ্থাৎ খিলঞ্জীয়াৰ বাবে ৰিজাৰ্ভেশ্যন বা সাংবিধানিক সুৰক্ষা কবচ বা ৰক্ষা কবচ বুলি যিটো দফা আছে তাত সেই দফাটো কাৰ্যকৰীকৰণ তেওঁলোকে অসম্ভৱ বুলি কৈছে অৰ্থাৎ তাৰ কাৰণে তেখেতসকলে অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টৰ কথা উল্লেখ কৰিছে যে ৰিজাৰ্ভেশ্যনটো 50%তকৈ অধিক হ'ব নোৱাৰে সেই জাজমেণ্টৰ দোহাই দি তেখেতসকলে কৈছে যে যিহেতু সমষ্টিৰ যি ৰিজাৰ্ভেশ্যন অৰ্থাৎ খিলঞ্জীয়াৰ বাবে
সমষ্টিৰ সংৰক্ষণ যিহেতু কোনোবাই 80%, কোনোবাই 67% এনেকুৱাকৈ প্ৰতিটো যি তেওঁলোকৰ পৰামৰ্শ তেওঁলোকে কমিটিখনে দিছে। গতিকে তেনেস্থলত যিহেতু 50%তকৈ অধিক হয়, সেইকাৰণে তেওঁলোকে নোৱাৰি বুলি কৈছে। কিন্তু ইয়াত কেইবাটাও কথা আছে। 1 নম্বৰ কথা হ'ল, যিখন কমিটিয়ে পৰামৰ্শ দিছে সেইখন কমিটিত আইনজ্ঞ আছিল, বিচাৰপতিৰ নেতৃত্বত আছিল, তাত আইনৰ বিশেষজ্ঞ আছিল, নিলয় দত্ত ডাঙৰীয়া আছিল। গতিকে তেখেতসকলে সেই দিশসমূহ চালি জাৰি চায়েই দিছে। যদি তাৰ ক্ষেত্ৰত তেখেতসকলে আৰু পৰামৰ্শ দিছে যে এই ক্ষেত্ৰত যদি আইন সংশোধন কৰিব লগাও হয়, সেইটোও যাতে কৰাৰ তেওঁলোকে তাত পৰামৰ্শ দিছে। গতিকে এই যিটো ৰিজাৰ্ভেশ্যনৰ কথাটো, সুপ্ৰিম কোৰ্টে যিহেতু কৈছে যে 50%তকৈ অধিক হ'ব নোৱাৰে, কিন্তু এই ক্ষেত্ৰত কিছুমান কথা আছে যে কাশ্মীৰৰ কথা আছিল বা আন ষ্টেটৰ কথা আছে, তেনেকুৱাকৈ হয়তো তেখেতসকলে আইন সংশোধন কৰি দিব পাৰে। আৰু ইয়াত খিলঞ্জীয়া অৰ্থাৎ ভাৰতৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰক্ষাৰ যিহেতু প্ৰশ্নটো জড়িত হৈছে, তাত দিয়াত কোনো অসুবিধা নাই। তাৰোপৰি আৰু এটা কথা ইয়াত উল্লেখ কৰি থোৱা ভাল হ'ব যে 2000 চনত তেতিয়াও সদৌ অসম ছাত্ৰ সন্থাই এখন বৈঠকত মিলিত হৈছিল। তেতিয়া জি কে পিল্লাই আছিল, গোপাল কৃষ্ণ পিল্লাই তেতিয়া যুটীয়া সচিব নৰ্থ ইষ্টৰ দায়িত্বত আছিল। তেখেতসকলৰ লগত আলোচনা কৰি তেওঁলোকে সমষ্টি সংৰক্ষণৰ ক্ষেত্ৰত 80% পৰ্যায়লৈকে তেখেতসকলে সন্মতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ হৈ জি কে পিল্লাইয়ে। আৰু সমষ্টি নিৰ্ধাৰণৰ কথাও কৈছিল, কিন্তু তাত তেতিয়া ৰাজ্য চৰকাৰৰ, তাত যি অগপ চৰকাৰ আছিল, তেওঁলোকৰ কনচেনচাছ নোহোৱাৰ কাৰণে সেই সময়ত সেই বস্তুটো কাৰ্যকৰী নহ'ল। অৰ্থাৎ তাৰপিছত তেওঁলোকে সংসদত উত্থাপন কৰিলেহেঁতেন। আৰু এই যিখন কমিটিয়ে প্ৰতিবেদন দিছে, এই ক্ষেত্ৰত কেন্দ্ৰ অৰ্থাৎ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কৈছিলে যে আখৰে আখৰে চুক্তিখন প্ৰতিবেদন কাৰ্যকৰী কৰা হ'ব। নৱদীপ ভাগৱতী, আপুনি কোৱাৰ ধৰণে যি এটা ভাৰী বাক্য আছিল যে আখৰে আখৰে সেইখন চুক্তি যি ধৰণে দিয়া হ'ব, ক্ষমা কৰিব, সেইখন প্ৰতিবেদন যি ধৰণে দিয়া হ'ব সেইখন ৰূপায়ণ কৰা হ'ব, কিন্তু তাৰ পিছত দেখা গৈছিল কমিটিৰ প্ৰতিবেদন ক'ত আছে এই খবৰ লৈও যথেষ্ট তোলপাৰ লাগিছিল। তাৰপিছত পোহৰলৈ আহিল যে কেন্দ্ৰৰ হাতত নাই, সেয়া ৰাজ্য চৰকাৰৰ হাতত আছে। আৰু তাৰপিছত এতিয়া মন্ত্ৰীগৰাকীৰ এই ধৰণৰ মন্তব্য কি বুজাইছে বা কি তাৎপৰ্য আছে? এই ক্ষেত্ৰত আৰু এটা কথা কৈছো যে তেখেতসকলে যিখন প্ৰতিবেদন তেওঁলোকে ল'ব লগা আছিল, প্ৰতিবেদনখন গ্ৰহণেই কৰা নাই। আৰু মেম্বাৰ ছেক্ৰেটাৰী আছিল তাৰে সত্যেন্দ্ৰ গাৰ্গ, অৰ্থাৎ সত্যেন্দ্ৰ গাৰ্গ অৰ্থাৎ নৰ্থ ইষ্টৰ দায়িত্বত যিজন আছিল, আমাৰ যুটীয়া সচিব, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ যুটীয়া সচিব, যি নৰ্থ ইষ্টৰ দায়িত্বত থাকে, তেখেত মেম্বাৰ ছেক্ৰেটাৰী হৈ আছিল। কিন্তু তেখেতে প্ৰতিবেদনখনত চহীয়েই নকৰিলে। অৰ্থাৎ যি এই কথাটো আহিব যে সংৰক্ষণৰ প্ৰসংগটো আহিব, তেখেতসকলে তেতিয়াই গম পাইছিল যে এইখন কাৰ্যকৰী কৰাটো হয়তো সম্ভৱ নহ'ব। গতিকে সেই ক্ষেত্ৰত তেওঁলোকে সময় নিদিলে। আনকি বিচাৰপতি যিজন বিপ্লৱ শৰ্মা ডাঙৰীয়া আছিল এই কমিটিখনৰ অধ্যক্ষৰ দায়িত্বত, তেখেতে লগ ধৰিবলৈ অৰ্থাৎ প্ৰতিবেদনখন দিবলৈ দিল্লীৰ দুৱাৰে দুৱাৰে ঘূৰি তাত এসপ্তাহ ধৰি অপেক্ষা কৰিছিল। তাৰপিছতো তেখেতসকলে নল'লে, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে নল'লে। গতিকে তেখেতসকলে উপায় নাপায় আহি ইয়াত মুখ্যমন্ত্ৰীৰ হাতত প্ৰতিবেদনখন সঁপি দিছে, প্ৰকৃততে দাখিল কৰা সঁপি দিছে যে এইখন আপোনালোকে কাৰ্যকৰী কৰক। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে সেইখিনি কোৱাৰ পিছতো নকৰিলে। গতিকে তাত এটা খামখেয়ালি তেতিয়াৰ পৰাই আছিল। গতিকে যিহেতু এতিয়া ৰাজ্য চৰকাৰ যদি ইয়াত অসুবিধা কিবা আছে, তেখেতসকলে মুকলিকে প্ৰকাশ কৰিব লাগে যে এইটো আমাৰ আইন কমিটিয়ে কৈছে যে কাৰ্যকৰীকৰণ সম্ভৱ নহয়। আৰু কমিটিখনৰ লগত কমিটিখনক মাতি বহুৱাব লাগে যে তেখেতসকলে এইটো কেনেকে শুধৰণি কৰি দিব পাৰে যদি কিবা অসুবিধা আছে আইনগত। কিন্তু অসমে অৰ্থাৎ অসমৰ খিলঞ্জীয়া ৰাজ্যৰ এইটোৱে দাবী যে 6 নং দফাটো ৰূপায়ণ হ'ব লাগে, সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া লোকে পাব লাগে। আৰু খিলঞ্জীয়া লোকৰ এই যে সাংবিধানিক ৰক্ষা কৱচ, সেইটো নহ'লে অনাগত ভৱিষ্যতৰ অস্তিত্ব কিন্তু শূন্য হোৱাৰ আশংকা তীব্ৰতৰ হৈ পৰিব। নিশ্চয়কৈ সেই আশংকা আছে বিভিন্নজনৰ মনত। আমি বিদায় ল'ম, আপোনাৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক জনোৱাৰ বাবে। আচলতে এই মন্তব্য কৰাৰ পিছত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থায়ো। স্বাগতম জনাইছো। অসম চুক্তি সন্দৰ্ভত পুনৰ সৰব হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম চুক্তি আখৰে আখৰে পালন হ'বই লাগিব বুলি স্পষ্ট কৰি দিছে আছুৱে। চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ নোহোৱা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ দিছে আছুৱে। বৃহস্পতিবাৰে এক সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰিলে সভাপতি দীপাংক নাথে। বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন গ্ৰহণেই নকৰিলে কেন্দ্ৰই আৰু সেইবাবেই মুখ্যমন্ত্ৰীৰ হাততে প্ৰতিবেদন থাকি গ'ল বুলিও মন্তব্য কৰিছে আছু সভাপতিগৰাকীয়ে। অসম চুক্তি সন্দৰ্ভত এজন মন্ত্ৰীয়ে কৰা মন্তব্য অতি দুৰ্ভাগ্যজনক আখ্যা দিছে সদৌ অসম ছাত্ৰ সন্থাই। কৰিব ইয়াৰ মিত্ৰতা নে কংগ্ৰেছ পৰা যোৱা সকলে নষ্ট কৰিব বিজেপিক, এইটো প্ৰশ্ন মোৰ। কংগ্ৰেছ আজি বিজেপিৰ সেই অস্তিত্ব নাই, সেই আদৰ্শ নাই। বাজপেয়ী ডাঙৰ আদৰ্শ আছে নেকি? আপোনাৰ মৌলিমন যোশীৰ আদৰ্শ আছে, সুষমাৰ আদৰ্শ আছে। খিচৰি চৰকাৰৰ বিজেপিও
আমি আছু সভাপতিগৰাকীৰ ভাষ্য আপোনালোকলৈ আগবঢ়াম দীপাংকৰ কুমাৰ নাথে স্পষ্ট কৰি দিছে যে এগৰাকী মন্ত্ৰীৰ এনেধৰণৰ ভাষ্য আচলতে দুৰ্ভাগ্যজনক আৰু অসম চুক্তিৰ 6 নম্বৰ দফাৰ যি পৰামৰ্শ আছে বা 6 নম্বৰ দফা আখৰে আখৰে পালন হ'ব লাগিব বুলি মন্তব্য কৰিছে অসম চুক্তি আখৰে আখৰে পালন হ'বই লাগিব বুলি দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই 6 নম্বৰ দফা ৰূপায়ণ কমিটিয়ে যিখিনি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শক লৈ এইবাৰ প্ৰতিক্ৰিয়া আচলতে ব্যক্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীয়ে এটা কথা স্পষ্ট কৰি দিছে যি ভাষ্যৰ পিছতে এতিয়া পুনৰ শিৰোনামত আহিছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ বিষয়টো মন্ত্ৰীগৰাকীৰ এটা স্পষ্ট মত যে যিখিনি আচলতে পৰামৰ্শ আগবঢ়াইছিল সেয়া কাৰ্যকৰী কৰাটো অসম্ভৱ সেয়া মন্ত্ৰীগৰাকীৰ যুক্তি যে কাৰ্যকৰী কৰিব নোৱাৰে কিন্তু কাৰ্যকৰী কৰিবলৈ গ'লে যিহেতু সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পৰিপন্থী হ'ব বা সুপ্ৰিম কোৰ্টৰ এটা জাজমেণ্টৰ অৱমাননা হ'ব এয়া এটা যুক্তি দাঙি ধৰিছে যিহেতু 100% সংৰক্ষণ বিচাৰিছিল চাকৰিৰ ক্ষেত্ৰত এই পৰামৰ্শ কমিটিখনে আইনমতে সম্ভৱ নহয় কমিটিৰ পৰামৰ্শ ৰূপায়ণ মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ পিছতে স্বাভাৱিকতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি নিউজ ৰুমলৈ লৈ যাম আপোনালোকক উপস্থিত আছে তাত জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰ গোটেই বিষয়টো লৈ এতিয়া পুনৰবাৰ ধুমুহা এজাক আৰম্ভ হৈছে মন্ত্ৰীগৰাকীৰ যিটো কথা যে সংৰক্ষণৰ পৰামৰ্শ দিয়া হৈছে ঠিকে কিন্তু ৰূপায়ণ কৰাটো কাৰ্যত অসম্ভৱ আৰু ইয়াৰ পিছতে স্বাভাৱিকতে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিশ্চয় গীতাশ্ৰী যিটো পৰামৰ্শ দিছে 100% 80ৰ পৰা 100% সংৰক্ষণৰ সেই কথাটো সংবিধানৰ মতে সম্ভৱ নহয় কিন্তু এটা সময়ত হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিলে যে যদি আৰ্টিকল 371ৰ অধীনত এই প্ৰতিবেদনখন আনিব পৰা যায় বা প্ৰতিবেদনখনৰ পৰামৰ্শখিনি কভাৰ কৰিব পৰা যায় তেতিয়াহ'লে সংৰক্ষণৰ যিটো সীমাবদ্ধতা আছে সেই সীমাবদ্ধতাটোক পাৰ অতিক্ৰম কৰি অসমৰ খিলঞ্জীয়াসকলক সংৰক্ষণ দিব পৰা যাব আৰু সংৰক্ষণ খিলঞ্জীয়াৰ অস্তিত্বৰ কাৰণে দিব লাগিব আৰু চৰকাৰে দিম বুলি কৈছিলে অসম চুক্তিৰ 34 বছৰলৈকে সংৰক্ষণৰ 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাছিল 2019 লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজনৈতিক হাতিয়াৰ ৰূপে 6 নং দফা কাৰ্যকৰী কৰাৰ কাৰণে মোদী চৰকাৰ উঠি পৰি লাগিছিল তাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অসমলৈ আহি 6 নং দফা কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল অমিত শ্বাহে সদনৰ মজিয়াত সংসদত কৈছিল আখৰে আখৰে পালন কৰা হ'ব বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন ৰাজ্য চৰকাৰে কৈছিল আখৰে আখৰে পালন কৰা হ'ব সংসদত কোৱা হৈছিল সদনত কোৱা হৈছিল কিন্তু শেষ মুহূৰ্তত এতিয়া নিৰ্বাচনৰ আগমুহূৰ্তত যে এই বস্তুটো এই সংৰক্ষণৰ ব্যৱস্থাটো সম্ভৱ নহয় বুলি কৈছে আইনমতে কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈ থৈছিলে যে 371ৰ অধীনত যদি আনিব পৰা যায় তেতিয়াহ'লে এইটো সম্ভৱ হয় কিন্তু তাৰ কাৰণে এটা কথা যে প্ৰতিবেদনখনত কমিটিয়ে এই পৰামৰ্শটো দিব লাগিব এই কথাটো স্পষ্ট নহয় প্ৰতিবেদনত এই পৰামৰ্শটো আছে নে নাই প্ৰতিবেদনত এটা কথা উল্লেখ আছিল যে লিগেল সেললৈ আইনী বিশেষজ্ঞলে প্ৰতিবেদনখন পঠিয়াব পাৰে আৰু সেই প্ৰতিবেদনৰ সেই পৰামৰ্শটোৰ সুবিধা লৈয়ে এতিয়া চৰকাৰে 6 নং দফা কাৰ্যকৰী কৰাৰ আৰু সংৰক্ষণৰ এই ব্যৱস্থাটোক লৈ পিছ হুহকাৰ চেষ্টা কৰিছে আৰু আমাৰ কাৰণে এইটো এটা পৰিতাপৰ কথা যে প্ৰতিবাৰে প্ৰতিখন চৰকাৰেই যিকোনো অজুহাতত অসম চুক্তিখন ৰূপায়ণ কৰাৰ পৰা আঁতৰি আছে গীতাশ্ৰী নিশ্চয়কৈ আমি এটা বাণিজ্যিক বিৰতিৰ বাবে আমি ৰ'ব লাগিব আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম এটা বিৰতিৰ পিছতে